চিকানৈত্যকী এবাৰ টাৰ্গেট হ'ল লুৰিণজ্যোতিৰ ওপৰত কাৰণ লুৰিণজ্যোতিয়ে বিয়া পতা নাই। স্বাগতম জনাইছো সকলোকে মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। বন্ধু বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে মোক কৈছিলে যে বাইদেউ এজনী পাপিনী, এজনীৰ নাম মুখত নানিব, আৰু কিছু লোকে কৈছে বাইদেউ এই নোহোৱা নোপোজা কিছুমান কথা কৈ থাকে, এক আপুনি সুদাই নেৰিব। গতিকে সকলোৰে কথা মানি পেলাই মই এক একেকা নিদিয়াকৈ থাকিব নোৱাৰো। কাৰণ তাই কৈছে যে জুবিনৰ সমাধি ক্ষেত্ৰত মানে লুৰিণৰ পৰম্পৰা বোলে মদ ঢলাত থাকিব পাৰে, কিন্তু শৰ্মাবিলাকৰ নাই। তাই বোলে শৰ্মা গোস্বামী মহন্ত, বৰ্তমান এতিয়া শৰ্মা গোস্বামী মহন্তক আমি এইটো দেখাই দিওঁ, এইটো তাৰমানে কটিটো মানে নামনি অসমত কটি আৰু আপাৰ হেৰিত মানে এইটো আমি পুকৰ বুলি কওঁ। আৰু তোৰ নিচিনা এজনী শৰ্মাক আমি কি কৰিম, আয়ো দেহি তাই কথা আমি শুনিম। তাই নিচিনা এজনী বেবেৰী বাং আৰ জুতি ল'ব, তাৰ জুতি ল'ব, তাই কথা আমি শুনিব লাগে। কিমান কি কোনটো সংগঠনৰ লগত কোনটো দলৰ লগত তাই ঘূৰা নাই। সেইদিনাখন এটা মই নিউজ দিছিলোঁ, মানে দিছিলোঁ, ভিডিঅ' দিছিলোঁ, মানে কয় নহয় বোলে খজতি মুখত মানে ঠিক তেনেকুৱাই, আৰু মই সেইটোৱে কৈ থলোঁ। এইবাৰ তাই পাল্লাত পৰিলে লুৰিণজ্যোতি, কাৰণ লুৰিণজ্যোতিক তাই গম পাই গ'ল যে লুৰিণজ্যোতিৰ কোনো নাইকিয়া, ইফালে তেওঁ অবিবাহিত। গতিকে চাওঁচোন বাৰু হাতোৰাটো মাৰি কিজনী মই আনিবই পাৰোঁ কব্জা কৰি, সেইটো ধান্দাত। আৰু তাই যে এতিয়া ক'লে মানে লুৰিণজ্যোতি মদৰ কিবা কিবি এইবিলাক ক'লে, আৰু তাই ইতিমধ্যে কি কৰিছে জানেনে, মুখ্যমন্ত্ৰীক ভাল লগাবলৈ এনেকুৱাকৈ মানে মিয়াকৈ কিছুমান কথা কৈছে, মিয়াজাকক খেদক, আৰু এইবিলাকত বোলে আপুনি কিমান লাগি থাকে, মানে জুবিন গাৰ্গৰ ন্যায়ৰ ওপৰত বোলে লাগি থাকিব নালাগে, মুখ্যমন্ত্ৰীক তাই কৈছে। আৰু সেইজনী কি হয় বোলে লেখিকা, তাই কিহৰ বা লেখিকা, তাইক লেখিকা দেখাই দিলোঁ হয়, ওচৰত পোৱা হয়। আৰু 6 ঘণ্টা হৈছে, তাই কি কৈছে জানেনে, মিয়াবোৰক অসমৰ পৰা খেদক। মুখ্যমন্ত্ৰী পাগল নে জাগল নে কি এটা কয় নহয়, বোলে পাগলে নকয় কি, ছাগলীয়ে নাখায় কি, ঠিক তেনেকৈ তাই হ'ল এজনী ছাগল। আৰু কথাখিনি এনেকুৱা ধৰণৰ, কথাবোৰ কি হৈছেগৈ, আপুনি 3.5 কোটি মানুহৰ অভিভাৱক, আপুনি অসমৰ দৰে এখন ডাঙৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আপুনি অসমৰ এজন প্ৰখ্যাত শিল্পী তথা অসমৰ এক অমূল্য সম্পদৰ মৃত্যুৰ বিষয়টোত লাগি আছিল। আমি ভাল পাইছিলোঁ, কিন্তু সকলোৰে এটা সীমা নাথাকে জানো, চব কথা এটা হিচাপ থাকে, হিচাপ থকা দৰকাৰ। আপুনি হিচাপ পাৰ হৈ যোৱা নাইনে, আপুনি সীমা পাৰ হৈ যোৱা নাইনে মুখ্যমন্ত্ৰী, মানে মুখ্যমন্ত্ৰী লাগি আছে কাৰণে এইবিলাকত তাৰমানে বেয়া পাইছে যে আন কামো আছে, মিয়াবিলাকক খেদিবলৈ দিছে। মিয়াবিলাকেহে বোলে জুবিন গাৰ্গৰ সমাধিৰ ক্ষেত্ৰত আহি পেলাই উৎপাত কৰে, তাই জানে, তাইকে সোমোৱাই দিবহি লাগে। আৰু এই মিয়াবিলাকৰ পিছে বাৰু তাই অসমত ঘূৰি ফুৰা নাছিলেনে, তাই মিয়াবিলাকৰে জুতি লোৱা নাছিলেনে, তাই বদৰুদ্দিনৰ জুতি লোৱা নাছিলেনে। যেতিয়াই বদৰুদ্দিনৰ পৰা টকা পইচা ল'লে আৰু বদৰুদ্দিনৰ লগত তেওঁ মানে মত অমিল হ'ল, তেতিয়াই তেওঁ কি কৰিলে, মানে মিয়াখিনি বেয়া। এতিয়া মিয়াৰ মানে কি ক'ম আৰু, মিয়া চাহটোও তাইৰ কাৰণে বেয়া। আৰু নিজে কৈছে মই মিয়াবিলাকৰ বোলে মুখেৰে সোমাই বোলে পুকৰে ওলাই গ'লোঁ, বোলে বৰ সাংঘাতিক বস্তু বুলি তাই নিজেই কৈছে, গম পাইছে। তাৰপিছতে আৰু এটা কৈছে কি, জুবিন আমাৰ বাবে সম্পদ হ'ব পাৰে, কিন্তু বহুতৰ বাবে জুবিনৰ মানে কোনো মূল্য নাই। তাইক কোনে ক'লে, তাইক কোনোবাই কাণত ধৰি কৈছে নেকি যে জুবিনৰ কোনো মূল্য নাই বুলি কোনোবাই কৈছে নেকি? যদি কৈছে তাই ৰাজহুৱা কৰক যে বোলে এই মানুহকেইজনে আমাক কেনেকৈ কৈছে, তেতিয়াহে তাইক কওঁ, হয় নে নহয়। তাই ভিতৰৰ পৰা ছাগলীৰ নিচিনা বেল বেল কৰি পেলাই মানুহৰ মাথাবিলাক নষ্ট কিয় কৰি থাকে, এনেই মানুহৰ মাথা নষ্ট হৈ আছে, তাতে তাই আকৌ কি কৰে, মানে জ্বলা জুইত তাই ঘিউ ঢালে। কেনেকুৱা অসৎ তিৰি এইবিলাক, তিৰি বুলিয়ে কৈছে দেই, অসৎ তিৰি, মানে এইফালে তিৰি বুলি কয়, ইফালেতো আমাৰ উজনি ছাইডেতো মানে মাইকী মানুহ বুলি কয়। গতিকে এজনী কণ্ট্ৰলবিহীন মাইকী মানুহ, মই ইয়াৰ আগতেও আপোনালোকক ভিডিঅ' দিছোঁ, আৰু বহুত লিখিছে, মানে এনেকুৱা কিছুমান থাৰ্ড ক্লাছ কথা লিখি থাকে, সেইবিলাকৰ যেতিয়া কথা মানে ক'বলৈ যাম, আপোনালোকৰ মাথা নিজৰে নষ্ট হ'ব যে এজনীক ধৰি আনি এনেকুৱা দিওঁ নেকি, এনেকুৱা আহিব। আৰু এটা কি কৈছে জানেনে, মিয়ানীবোৰেহে জুবিনক চিনিয়ে নাপায় বোলে। মই মিয়ানীৰ বিষয়ে যিমান জানো, এইখন অসমত কোনেও সিমান নাজানে। ক'ত জানিবনো, তুমি আকৌ তেওঁলোকৰ মানে ভিতৰ চোৱাত সোমোৱা মানুহ,
গম পাইছা নাই লুংগি টানি টানি চবতে ঘূৰি ফুৰা মানুহ আমিতো তেনেকৈ লুংগি টানা নাই আমিনো ইমানখিনি কথা কেনেকৈ জানিম বাৰু হয়তো মিয়া মাইকীবিলাকেও নাজানিব তেওঁলোকৰ ইমান ভিতৰ চৰাৰ কথা তুমি যেনেকৈ ডাঠি কৈছা মানে জুতি লৈ ফুৰিলেতো জানিবই ন সেইটো বাৰু সাধাৰণ কথা মোৰে ভুল হৈছে এতিয়া বিজেপি চৰকাৰখন আঁতৰাবলৈ সপোন দেখিহে মিয়া মিয়ানীখোপা আহি জুবিনৰ মৃত্যুৰ সুবিধাটো লৈছে মিয়া অলপ স্বাৰ্থপৰ জাতি মই চব জানিলোঁ সিহঁতৰ বিষয়ে জানিবলৈ মোৰ একোৱে বাকী নাই আৰু জানিবি বাঁহীকেইটা কিমান ডাঙৰ তই সেইটো জাননে নাজান ঐ নৃত্যকী তই গম পাৱ নে নাপাৱ মিয়া বাঁহীকেইটা কিমান ডাঙৰ সেইটোওতো চাগে জানিবি সেইটোও কবিচোন কিমান ডাঙৰ সেইটো কয় আকৌ বিষয়ে জানিবলৈ মোৰ একোৱে বাকী নাই মিয়া গোপাই অসমৰ মাটি ল'বৰ কাৰণে কংগ্ৰেছৰ শাসনত থকাটো বিচাৰে সেইবাবে জুবিনৰ সুবিধাটো লৈ জুবিন প্ৰেমী দেখুৱাই ইলেকশ্যনত কংগ্ৰেছক জিকাবলৈ একেবাৰে খেতি বাতি এৰি উঠি আহি সোণাপুৰ পালেহি ইহঁত বহুত বদমাছ ইহঁতৰ নিচিনা স্বাৰ্থপৰ জাতি পৃথিৱীত দ্বিতীয়টো নাই আইঅ এনে ভালজনীয়ে কৈছেহি এনে ভালজনীয়ে একেবাৰে ঐ চিকা যেনি যায় সেইফালেদি গা মানুহে গোন্ধ পাই নাকত সোপা দিবলগীয়া হয় তই আকৌ সেইবিলাক মিয়া মিয়া মাৰিবলৈ কথা ক'বলৈ আহিছ তোক মানে কি ক'ম আৰু ঐ তই যে জুবিন যে কৈ আছ জুবিনৰ সমাধি ক্ষেত্ৰত মিয়া সোপা আহি উচ্ছেদৰ প্ৰতিশোধ লৈছে বুলি কৈছ কংগ্ৰেছক জিকাবলৈ লৈছে বুলি যে তই মুখ্যমন্ত্ৰীৰ মানে ওচৰ চাপিবলৈ বিচাৰিছ ৰিণিকী মামী আছে নহয় তোক ওচৰ চাপিবলৈ নিদিয়ে তোক এনেই লালু পাঞ্জু সেই ৰাস্তাই ঘাটে থু অকণ পেলাবলৈ এটা যেনেকৈ ডাষ্টবিন লাগে তোকো তেনেকৈ ডাষ্টবিন হিচাপেহে ৰিণিকী মামীয়ে কিন্তু হেৰি কৰিব কাৰণ তই ৰিণিকী মামীৰ লগত বা মুখ্যমন্ত্ৰীৰ লগত তই থাকিব নোৱাৰ তুমি আজমলৰ মানুহে ঘূৰি পোকৰৰ বুলি কিবা এটা কথা ঘূৰি কুকুৰৰ পোকৰতে মুখ ঠিক তেনেকৈ তুমি আজমলৰ পোকৰতে কেনেকৈ উশাহটো ল'বগৈ লাগিব দেই আৰু আপোনালোকৰ মই হেৰি মানুহখিনিক কৈছোঁ দেই আপোনালোকে বেয়া নাপাব কাৰণ তাই কিছুমান কথা কৈছে সেই কথাখিনি উত্তৰটো দিবই লাগিব আৰু কি কৈছে ইহঁত বহুত বদমাছ ইহঁতৰ নিচিনা স্বাৰ্থপৰ জাতি পৃথিৱীত দ্বিতীয়টোৱে নাই তই যদি ইমান জানই সিহঁতৰ পিছে তই কিয় লুঙি মানে তলক গোন্ধ লৈ ফুৰিছিলি তই দেখোন বাহিৰ গোন্ধ লৈ ফুৰিছিলি হা আৰু কৈছে জুবিনৰ হৈ মাত মাতিলে সিহঁতে আমাৰ লগত সমানে বহিব পাৰিব কেনেকুৱা অসভ্য মাইকীচা জুবিনৰ মানে ন্যায় বিচৰা যিসকল মানে মুছলমান মানুহ সিহঁতে মানে কি কৰিব পাৰিব মাত মতাৰ কাৰণে মানে আমাৰ লগত সমানে বহিব পাৰিব হেৰা তই সমানে বহাটো বাদ দে তই দেখোন সিহঁতৰ বিচনাতে গৈছিলি আৰু এতিয়া কি সমানে বহা কথা ক'বলৈ আহিছ হা কেতিয়াও নোৱাৰে অসম মানে কেৱল জুবিন নহয় কি ফটুৱা এইজনীক আচলতে ব্যৱস্থা নলয় কিয় এইজনীৰ ওপৰত কিয় কোনেও বাৰু কেছ দিয়া নাই এইজনীয়ে যে কৈছে অসমৰ কাৰণে কেৱল জুবিনে নহয় জুবিন অসমৰ এক অমূল্য সম্পদ অসম মানে কিন্তু কেৱল জুবিন নহয় অসম মানে অসমৰ খিলঞ্জীয়াসকল অসম মানে খিলঞ্জীয়া নৱপ্ৰজন্ম মানে অসম তাই মূৰটো তাই মানে এতিয়া জীয়াই থকা হেৰিটো মূৰটো সেইটোৱে ক'ব লাগিব আৰু তাই এতিয়া চিন্তা আচলতে তাই হ'ল একদম শেষত কওঁ আপোনালোকক তাই হ'ল বাঁহী পাগল এই বাঁহী পাগলে মানে এতিয়া তাই ক'ব নোৱাৰা হৈছে তাইক এতিয়া বাঁহী দৰকাৰ হৈছে আৰু সেইকাৰণে তাই আবুল তাবুল বকিছে গতিকে বন্ধু বান্ধৱীসকল এই ফটুৱাজনীৰ কথা আৰু মই বহলাই নাথাকোঁ আপোনালোকৰ ওচৰত সেই সৰুকৈ হ'লেও এই ভিডিঅ'টো আগবঢ়ালোঁ আৰু আপোনালোকে মতামত জনাবচোন দেই তাইক মই শেষত কওঁ এটা দেই তাই যে মিয়া মুছলমান যে কৈ আছে সেই ছিংগাপুৰত গৈ হ'লেও কিন্তু দুলু আহমেদেহে জুবিন গাৰ্গৰ ন্যায় বিচাৰি বা তদন্ত বিচাৰি তাত এখন হ'লেও FIR দিছিলে ঐ নৃত্যকী তোক কৈ থলোঁ কথাখিনি গতিকে আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই